স্ক্ৰিনিং কমিটি ইতিমধ্যে দিল্লীৰ পৰা ৰাওনা হৈছে আৰু তেওঁলোকে কিছুদিনৰ পিছত মাজুলীলৈ আহিব, ডিব্ৰুগড়লৈ যাব, বিভিন্ন জিলালৈ যাব আৰু কিছুদিনৰ তাৰ পিছত প্ৰিয়ংকা গান্ধী নিজে অসমত আহি প্ৰত্যেক জিলাৰ প্ৰত্যেক সমষ্টিৰ বুজ তেওঁলোকে ল'ব। আমাৰ স্ক্ৰিনিং কমিটিৰ সদস্য তিনিগৰাকী, আমাৰ 2গৰাকী লোকসভা সাংসদ ইমৰান মাছুদ ডাঙৰীয়া, সাপ্তাগিৰি উলাকাৰ ডাঙৰীয়া আৰু এগৰাকী AICC সম্পাদক শিৱেলা প্ৰসাদ ডাঙৰীয়া। তেওঁলোকে অহা কাইলৈৰ পৰা এটা 4-দিনীয়া কাৰ্যসূচী হাতত লৈছে। প্ৰথম পৰ্যায়ত তেওঁলোকে উজনি অসম, উত্তৰ অসম ভ্ৰমণ কৰিব। এজন সদস্যই এটা জিলালৈ যাব। প্ৰত্যেক দিন তেওঁলোকে 2-3টা জিলা মানে লৈ যাবগৈ আৰু 16 তাৰিখ ৰাতি তেওঁলোকে গুৱাহাটী আহিব আৰু আজি তাৰিখত আমি যি খবৰ পাই আছোঁ, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমলৈ এটা 2-দিনীয়া কাৰ্যসূচী আগন্তুক 18 আৰু 19 ফেব্ৰুৱাৰীত ল'বলৈ গৈ আছে।